এয়া সন্মুখতে এপিচিচিৰ সভাপতি পুলিচ প্ৰশাসনৰ বাধা নেওচি গৈ থাকোঁতে এয়া চক জঁপিয়াই পৰিলে পুলিচ প্ৰশাসন আৰু কি অৱস্থা হ'ল ভূপেন বৰাই ইয়াত দেখিবলৈ পাইছে। হেল্ল' বন্ধুসকল, মোৰ চেনেলৰ উন্নত ভিডিঅ'লৈ আপোনালোকক স্বাগতম। মই আছোঁ বৰ্তমান খানাপাৰাত আৰু আপোনালোকে জানে আজি ৰাহুল গান্ধী প্ৰৱেশ কৰিবহি গুৱাহাটীত আৰু খানাপাৰাৰ পৰা তেখেতৰ ৰেলী আৰম্ভ কৰিব, মানে ভাৰত জোৰো ন্যায় যাত্ৰা। আৰু খানাপাৰাৰ পৰিস্থিতি আপোনালোকক দেখুৱাইছোঁ বৰ্তমান। সেই পৰিস্থিতিৰ সন্মুখীন মোকাবিলা কৰিব পাৰিবনে? ইতিমধ্যে প্ৰশাসনৰ বিভিন্ন ৰূপ দেখিছোঁ আমি, বেৰিকেড বন্ধা বা অন্যান্য দেখিছোঁ। আপোনালোকক দেখুৱাইছোঁ এয়া চাওক খানাপাৰাৰ পৰিৱেশ বৰ্তমান। আৰু সেইফালে আপোনাৰ ভাৰত জোৰ ন্যায় যাত্ৰা কিছুমান ব্যক্তি দেখা গৈছে আৰু এয়া চাওক বেৰিকেড বান্ধি কেনেকৈ ৰেডি হৈ আছে। গতিকে ৰাহুল গান্ধীক সোমাবলৈ দিবনে সন্দেহ আছে, কিন্তু চাই লওক, কাৰণ কোনো কামেই অসম্ভৱ নহয় মানুহে যদি কৰিব বিচাৰে। গতিকে আজি আপোনালোকক এই ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব বুলি আশা কৰিলোঁ আৰু যদি ভাল লাগে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ন্যায় যাত্ৰাৰ গাড়ীবিলাক আহি আছে বৰ্তমান। এয়া দেখিছে এখন সুসজ্জিতভাৱে ওলাই আহিছে, আহি প্ৰায় ওচৰ পালোহি তেখেতসকলক। এয়া চিকিউৰিটি গাড়ীখন ওলাই আহিছে, এয়া চাপ্তাহত কেনেকুৱা আহিছে, এয়া নিউজ চেনেলবিলাক আহিছে, এয়া দেখিছে। আৰু এয়া সন্মুখত আপোনালোকৰ সন্মুখত দেখুৱাইছোঁ ৰাহুল গান্ধীৰ সেই কণ্ঠ। এয়া ৰাহুল গান্ধী এয়া নামিবলৈ লৈছে এপিচিচিৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া হাই কৰি আছে। এয়া দেখিছে ৰাহুল আৰু সন্মুখত নেশ্যনেল মিডিয়া দেখি আছে কংগ্ৰেছৰ সমৰ্থকসকল সকলোৱে জয়ধ্বনি দিছে ৰাহুল গান্ধী জিন্দাবাদ, ভূপেন বৰাই জিন্দাবাদ, এনেকুৱা ধৰণে তেখেতসকল উৎফুল্লিত হৈছে। কাৰণ ইয়াৰ পৰা যাতে সৰ্বভাৰতীয় স্তৰত এটা মেছেজ যায় সেই আশাৰে নিশ্চয়কৈ হ'ব। আৰু পিছে পিছে এয়া সভাপতি ডাঙৰীয়া আহি আছে, মানে ভূপেন বৰা আৰু লগতে অন্যান্য সমৰ্থকসকল এয়া আগবাঢ়ি আছে। অকণমান আগুৱাই যাওঁ আৰু চাওঁ কি হয় শেষৰ ফালে। राहुल गांधी जिंदाबाद। এয়া ইতিমধ্যে আপোনালোকে শুনিলে আজি কি লগাম বুলি ক'লে ভূপেন বৰা ডাঙৰে। এগৰাকী বিৰোধী দলৰ সভাপতি হৈ এনেকুৱা মানে বাক্য এৰিব বুলি সপোনটো ভবা নাছিলোঁ। এয়া শুনিলোঁ তেখেতৰ মুখেৰে নিজে কাষত থাকি। এয়া আপোনালোকে দেখিবলৈ পাইছে ভূপেন বৰা ডাঙৰীয়া হাতেৰে ইচাৰা কৰিছে। ছায়েন্স মিউজিয়াম হৈ মানে জয়ানগৰৰ ফালে সোমাবলৈ ইচাৰা কৰাৰ দৃশ্য দেখিছোঁ। ৰাহুল গান্ধীজী আৰু এইফালে কৰ্মকৰ্তাসকলে ফ্লেগ বেনাৰ এইবিলাকেৰে সম্ভাষণ জনাইছে ৰাহুল গান্ধীক। এয়া সন্মুখত দেখিবলৈ পাইছোঁ IPS বিষয়াগৰাকীয়ে আঙুলিৰে ইচাৰা কৰিছে, ইফালে সোমাবলৈ মানা কৰিছে আৰু পুলিচ প্ৰশাসন আৰু সমৰ্থকৰ মাজত টনা ওজৰা। আৰু এইফালে এয়া চক ইতিমধ্যে আৰম্ভ হৈ গ'ল হতাহতি পুলিচ প্ৰশাসন আৰু পাব্লিকৰ মাজত। এয়া দেখিবলৈ পাইছোঁ টনা ওজৰা, কোনে কাকো চিনি নোপোৱা হৈ গ'ল। আম আদমী পাৰ্টি আছে বা অন্যান্য আছে, কংগ্ৰেছ সমৰ্থকসকল আৰু পুলিচ প্ৰশাসনৰ মাজত প্ৰচণ্ড হেতা ওপৰা ঠেলা হেঁচা এয়া চক দেখিবলৈ পাইছে। আৰু এইফালে এয়া চক এপিচিচিৰ সভাপতি আগবাঢ়ি আছে, ভূপেন বৰা ডাঙৰীয়া বাধা নেওচি পুলিচ প্ৰশাসনৰ, আৰু পুলিচ প্ৰশাসনে তেখেতৰ ওপৰত জঁপিয়াই পৰিছে আৰু ইতিমধ্যে এয়া ঠেলি দিলে আৰু গতিয়াই দিলে। এয়া চক লাঠিৰে কোবাইছে আৰু এয়াই আজিৰ বাস্তৱ খানাপাৰাৰ পৰা দেখুৱাইছোঁ। আৰু ইয়াৰ পৰা বুজা যায় যে চৰকাৰৰ নিশ্চয় বিফলতা আছে, কাৰণ গৃহ বিভাগক ব্যৱহাৰ কৰাৰ নিচিনা লাগিছে। গণতান্ত্ৰিক দেশ এখনত গণতান্ত্ৰিকভাৱে অধিকাৰীসকলৰে মানে ন্যায় যাত্ৰা হওক বা অন্যান্য যাত্ৰা উলিওৱাৰ কাৰণে, গতিকে এনেকুৱা ধৰণৰ কৰি অইন পন্থা ল'ব পাৰিলেহেঁতেন আইনৰ। কিন্তু আজি এয়া দেখিবলৈ পাইছোঁ কি গণতন্ত্ৰৰ ধ্বংস হ'বলৈ যেন গৈ আছে, সেই এক পৰিৱেশ দেখিবলৈ পাইছোঁ খানাপাৰাৰ পৰা। এয়া চব বেৰিকেডত উঠি কিনে
মানে সমৰ্থকসকলে মানে চিঞৰ বাখৰ কৰি আছে এয়া চাওক অন্যহাতে ভূপেন বৰা ডাঙৰীয়া ইয়াতে উঠিবলৈ পৰা নাই আৰু কি যে অৱস্থা হৈছে এয়া চাওক পাজি উঠিছে বুকুত তেজ লাগি থকা যেন লাগিছে পাজিৰো এয়া চাওক ইতিমধ্যে ভূপেন বৰা ডাঙৰীয়াক আমি লাহে লাহে উঠি থকা অৱস্থা দেখিছোঁ এয়া চাওক ভূপেন বৰা ডাঙৰীয়া লাহে লাহে উঠিছে কি হয় আগৰ ফালে চাই লওক আৰু এয়া আছিল ভাৰত জোড়ো ন্যায় যাত্ৰা খানাপাৰাৰ পৰা পৰিস্থিতি আজিৰ দিনটোত কিন্তু এই ন্যায় অনুষ্ঠানত অৰ্থাৎ ন্যায় জোড়ো অনুষ্ঠানত যেন অন্যায় হোৱা যেন অনুভৱ হয় এয়া চাওক তৰ্ক বিতৰ্কত লিপ্ত হৈছে আৰু এইফালে দেখিবলৈ পাইছোঁ ইতিমধ্যে ভূপেন বৰা ডাঙৰীয়া লাহে লাহে বেৰিকেডত ওপৰত উঠিব চেষ্টা কৰিছে আৰু এয়া চাওক সম্বোধন কৰি দেখুৱাই দিছে মানে নিউজ চেনেলবিলাকক দেখুৱাই আছে আৰু লাহে লাহে এয়া কাষত থকা ব্যক্তি দুগৰাকীৰ কাণ্ডত ধৰি কিনে উঠিবলৈ লৈছে চাগে বেৰিকেড সঁচাকৈ পাৰ হ'ব আৰু সাহস দেখুৱাব চাগে এনেকুৱা অনুমান হয় এয়া চাওক সঁচাকৈ পাৰ হ'লহি ইতিমধ্যে আৰু অইনফালে এয়া চাওক পুনৰ আৰম্ভ হৈ গ'ল মহৰণ এয়া দেখিছে আপোনালোকে চাই থাকক এয়া আৰম্ভ হৈ গ'ল মহৰণ খানাপাৰা ন্যায় যাত্ৰাৰ পৰা মহৰণ আৰম্ভ হৈ গ'ল এয়া চাওক আৰু এইফালে এগৰাকী ব্যক্তি বহুত চিঞৰ বাখৰ কৰি আছে এয়া দেখিছে আপোনালোকে গ'ল চিন দি আৰু কাৰ চিন দেখুৱাই দিছে এয়া চাওক পিঠিত ঠেলি দিলে আৰু ঠেলি দি কিনে চাইড ল'লে এয়াই হ'ল সমাজৰ প্ৰকৃত কুচৰিত্ৰৰ মানুহ যিয়ে মানে সমাজত আউল লগায় আৰু সমাজ বিশৃংখল ঘটায় বা ন্যায় যাত্ৰা বা অন্যান্য যাত্ৰাবিলাক বিশৃংখল ঘটায় আৰু এইফালে আপোনালোকক দেখুৱাইছোঁ এতিয়া ৰাহুল গান্ধীৰ কনভয় আগবাঢ়িছে খানাপাৰাৰ পৰা জালুকবাৰী হৈ আপোনাৰ হাজো নলবাৰীলৈকে যাব কাৰণ যিহেতু চিটিৰ মাজত সোমাবলৈ নিদিলে ৰাহুল গান্ধীৰ কনভয় সেই বিপুল সমৰ্থকৰ এয়া উৎসাহত এতিয়া আগবাঢ়ি আছে ৰাহুল গান্ধীয়ে খানাপাৰাৰ পৰা জালুকবাৰী হৈ কিনে নেশ্যনেল হাইৱেতে চাওক আৰু এয়া চাওক APSCCৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াই পুনৰবাৰ সংগ দিছে এয়া ৰাহুল গান্ধীৰ গাড়ীত দেখিবলৈ পাইছোঁ ৰাহুল গান্ধীক সংগ দিছে ভূপেন বৰা ডাঙৰীয়া এতিয়া গৈ আছে ৰাহুল গান্ধীৰ গাড়ীতে উঠি কিনে এয়া চাওক সন্মুখত ৰাহুল গান্ধীৰ এই পদযাত্ৰাত মানে ভাৰতৰ ন্যায় যাত্ৰাত মানুহৰ অংশীদাৰ কেনেকুৱা স্বতঃস্ফূৰ্ত হৈ ওলাই আহিছে সেয়া দেখিছে আৰু সেয়া পিছে পিছে আহি আছে ৰাহুল গান্ধীৰ এই ভাৰত জোড়ো ন্যায় যাত্ৰা অভিযানৰ গাড়ীখন আৰু সেইখন গাড়ীতে তেখেতে আহি আছে খানাপাৰাৰ পৰা কিছুদূৰ যোৱাৰ পিছত এয়া চাওক ৰাহুল গান্ধী সৰু গাড়ীত উঠি কনভয়ৰ মাজেৰে গৈছে গ'ল আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল লাগিছে লাইক কমেণ্ট কৰাৰ ওপৰত শ্বেয়াৰ কৰিব নাপাৰিব আৰু ইউটিউবত যদি চাই আছে ছাবস্ক্ৰাইব কৰিব জয় অসম ধন্যবাদ।